পানী পৰি হলিল সমাধি কণমানি শিশুৰ চাপৰৰ কুৰ্চাকাটিত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা 3 বছৰৰ শিশুটিৰ নাম জুনাইদ আহমেদ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰৰ কুৰ্চাকাটি গাঁৱৰ বাসিন্দা জাহানুদ্দিন আৰু তেওঁৰ পত্নীয়ে ধান শুকুৱাই আছিল আৰু ওচৰতে তেওঁৰ 2.5 বছৰীয়া পুত্ৰ সন্তানটি লগৰীয়াৰ লগত খেলি আছিল খেলি থকা অৱস্থাত হঠাৎ লগৰীয়াৰ মাজৰ পৰা ওচৰতে থকা পুখুৰীত পৰি যায় শিশুটিক উফন্দি উঠা দেখা পাই চাৰিওফালে হৈচৈ লাগে আৰু ততাতৈয়াকৈ শিশুটিক চাপৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ঘটনাস্থলী চাপৰকে উপস্থিত হৈ মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাপ পেলাইছে সেইখনৰ নাম হৈছে কুৰ্চাকাটি হ্যাঁ বাচ্চাটা মাওটা ধান রুইছে ধান শুকাই আছে না ধান শুকিয়ে থাকা অবস্থাত বাচ্চাটা খেলি আছিল খেলে থাকা অবস্থাত কি হয়েছে মাও তো ধানের পাশেই আছে বাচ্চাটা কখন যে পানিত পড়ছে মায়ে কবের পায় না যখন বাচ্চাটা মইরা ভাসে উঠছে তখন সে মাওটা পাইছে তারপরে মাওটা যা তাড়াতাড়ি করে তুলে নিয়ে আইছে আইসা চাপর হসপিটালে নিয়ে গেছিল ওখানে মরা বিলা দিছে ডাক্তারে ডিক্লেয়ার করে দিছে ছাওয়াটার নাম হয়েছে জুনাইদ আহমেদ 3 বছর আড়াই বছর না 2.5-3 বছর হবো চাপৰ পৰা ললিত ৰায়ৰ ৰিপৰ্ট নিউজ 13